খালি ৰঙা ভিডিঅ' যদি মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবি আৰু ঘণ্টাটো দবাই দিবা নাপাহৰিবি আৰু নমস্কাৰ আজি ষ্টুডিঅ'ত মই এপেমিনিছা হৰিয়াই আপোনালোক খাতিৰৰঙীয়া চেনেললৈ স্বাগতম জনাইছো আপোনালোকক আজি এনেকুৱা জন ব্যক্তি দেখুৱাম যিজন ব্যক্তিয়ে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ লেটিনত গৈ আছে আচলতে তেওঁনো হৈছে কি সেই বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্ত আমাৰ এই বিশেষ প্ৰতিবেদন চাওয়া হওক আমি সেই উপস্থিত আছো সেইখিনি জায়গা যি জায়গাত তেওঁৰ বৰ্তমান হাগি তত পোৱা নাই তেওঁ আমি লেটিনৰ ওচৰতে আছো তেওঁ ভিতৰত সোমাইছে কেমেৰা পাৰ্চনে দেখাই আছে লেটিনটো তেওঁ ভিতৰত আছে আমি তেওঁ ৰখি আছো বৰ্তমান তেওঁ আহিব আৰু তেওঁৰ পৰা আমি বহু কথা জানিম তেওঁ কি কয় আমি পিছত গম ৰখি আছো তেওঁৰ লেটিনৰ ওচৰত তেওঁ কেতিয়া ওলাই আহিব তেওঁৰ পৰা আমি বিশেষ প্ৰতিবেদন গম পাম তেওঁ মুখৰ পৰা গম পাম তেওঁ কি কয় তেওঁ অনুভৱ কেনেকুৱা নিশ্চয় আপোনালোকক দেখুৱাম চাই হয় তেওঁ নিশ্চয় আহিব আমি ৰখি আছো একদম বিশিষ্ট ব্যক্তি আপোনালোকৰ এই বিশিষ্ট ব্যক্তিজন এইজন আপোনাৰ অনুভৱ কেনেকুৱা আপুনি কি হৈছে আপোনাৰ আপুনি ক'ব নেকি বাৰু তেওঁ বিশেষ ব্যক্তিজন আমি লগ পাইছো তেওঁ ক'ব আপোনাৰ অনুভৱ কেনেকুৱা আপোনাৰ কি হৈছে মই হাগাৰ কথা উঠি আছে মই ৰাতিপুৱা তৰণি পোৱা নাই হাগি আৰু এই হাগাৰ নিষ্ঠুনো কোনে বিচাৰে বিশেষ হাগি তৰণি পোৱা নাই আকৌ কৈছে আমি বাৰু ৰখি আছো কৈছে লেটিনত আমি আকৌ ৰখিম আৰু তেওঁৰ পৰা আমি বহু কথা জানিম কিন্তু আমি ৰখি আছো লেটিনত তেওঁ হৈছে কি আচলতে তেওঁ কিয় এনেকুৱা হৈছে কি খাইছিল আৰু তেওঁ আকৌ নিশ্চয় লগ পাম আপোনালোকক দেখুৱাম আপোনালোকে দেখুৱাই আছে কি হৈ আছে কি হোৱা নাই এতিয়া আপোনাৰ অনুভৱ হয় হয় আপোনাৰ কিহৰ কাৰণে এনেকুৱা হ'ল আপোনাৰ কেনেকুৱা শৌচ কেনেকুৱা হয় শৌচটো এনেকুৱা মানে পানী হৈছে আপুনি মুখত লৈ গুলি কৰিব পাৰিব আৰু তেওঁ বিশেষ কথা এজন কৈছে কথা অলপ কৈছে মুখত লৈ গুলি কৰিব পাৰিব বোলে ঠিক আছে আপোনাৰ এতিয়া অনুভৱ কৰিব অলপ ভাল পাইছে নেকি অনুভৱ মই ৰাতিপুৱাৰ পৰা এনেকৈ আছো আৰু কিমান যাওঁ হিচাপ নাই তাৰমানে ঔষধ কিবা খাইছে নে ঔষধ চৌষধ খোৱা হোৱা নাই ডাক্তৰ মাতা হৈছে কিন্তু খোৱা হোৱা নাই আপোনালোকক আজি এনেকুৱা এটা নিউজ দেখুৱাম যিটো নিউজে আপোনালোকৰ হৃদয় স্পৰ্শ কৰি যাব আপোনালোকে এনেকুৱা বহুতো নিউজ শুনিছে যি নেকি বহুতো অন্ধ কোঠাত আৰু গুহাত আবদ্ধ হৈ থাকে আজি আমি আপোনালোকক তেনেকুৱা এটা নিউজে দেখুৱাম আহকচোন কোন সেইজন আমাৰ এই বিশেষ প্ৰতিবেদন চাওয়া হওক হয় নমস্কাৰ আমি আপোনালোকক আজি বিশিষ্ট এজন ব্যক্তি দেখাম যিজন ব্যক্তিয়ে ধৰ ইমান দিনে গায়ে ধোৱা নাই আৰু তেওঁ কিয় গা ধোৱা নাই আপোনালোকে বহুত নিউজ চেনেল দেখিছে কিছুমান এনেকুৱা কিছুমান ব্যক্তি আছে অন্ধকতাত সোমাই থাকে এনে কিছুমান ব্যক্তি আছে গুহাৰ ভিতৰত বহু বছৰ ধৰি সোমাই থাকে আপোনালোকক আমি তেনেকুৱা এজন বিশিষ্ট ব্যক্তি দেখাম যিজন মানুহে এতিয়ালৈকে এবছৰ ধৰি গায়ে ধোৱা নাই কিন্তু কিয় গা ধোৱা নাই আমাৰ বিশেষ প্ৰতিবেদন চাওঁ আহক তেওঁৰ এই বাসগৃহ হয় গতিকে তেওঁ আমি ভিডিঅ'লৈ যাওঁ তেওঁৰ লগত কথা পাতিম তেওঁ কি মন্তব্য দিয়ে আপোনালোকে চাই থাকক এই বিশেষ প্ৰতিবেদন চাওঁ আহক হয় নমস্কাৰ তেওঁ এইজন বিশিষ্ট যিজন আমি কথা কৈ আছো গতিকে তেওঁ মুখৰ পৰা আমি বহু কথাই জানিম আৰু আপুনি জানিব গতিকে আমি তেওঁ সুধো আহক আপুনি কিহৰ কাৰণে এইটো পদক্ষেপ ল'লে কি কাৰণত আপোনাৰ কিবা এনেকুৱা কিবা কথা আছে নেকি যে এইটো কৰিলে মই এনেকুৱা হ'ব তেনেকুৱা কৰিব আপুনি জনাব নেকি মোৰ মানে এইটো পদক্ষেপ বুলি নহয় এইটো আন্দোলন নহয় মোৰ এইটো লোৱাৰ কাৰণ এটাই মোৰ পাছত বহুত ছোৱালী লাইন লাগি আছে কিহৰ কাৰণে ছোৱালী লাইন লাগি আছে অলপ ক'ব নেকি মই বহুত ছোৱালী ল'ৰা আহি আছে মোৰ পাছত লাইন লাগি কাৰণ মই বহুত দিন গা ধোৱা নাই মোৰ লগত চেল্ফি উঠিব আহে সেইটো লৈ বেছি মই গৌৰৱ কৰোঁ মোৰ এটা এক্সট্ৰা এইটো গিনিছ বুকত নাম উঠাম বুলি ভাবিছোঁ এক্সট্ৰা অলপ বাঘ ওলাইছে বাৰু আৰু তেনেকুৱা মানে আৰু ক'বলৈ গ'লে মই আৰু গা মই নুধুম বুলি ভাবিছোঁ যিদিনাখন মোৰ বিয়া পাতিব মা দেউতাই সেইদিনাখন মই গা ধুম না এনে ভাবি আছো আৰু ছোৱালীবোৰে বহুত মোৰ পাছত ঘূৰি আছে আৰু তেনেকুৱা কিবা জনাব নেকি আৰু কেনেকুৱা আৰু কিবা কাৰণ আছে নেকি আপুনি যে এনেকৈ এইবোৰ কৰিছে আৰু কিবা কাৰণ থাকিব পাৰে নেকি আপোনাৰ মত মোৰ কাৰণ বেলেগ একো নাই মোৰ এইটো কাৰণ হ'ল মই যাতে পুৰা ফেমাছ হৈ যাওঁ এই কথা আপুনি গা ধুম বুলি কিবা তাৰিখ চাৰিখ গ্ৰহণ কৰিছে নেকি মই গা ধুম বুলি তাৰিখ তেনেকুৱা নাই মোৰ ঘৰৰ মা দেউতাই যিদিনাখন বিয়া পাতি দিয়ে সেইদিনাখন মই গা ধুম বুলি ভাবিছো আৰু যোনদিনা বিয়া পাতিব সোনদিনা দৰা গা ধুব সোনদিনাই হ'ব আৰু মোৰ এইটো এটা এক্সট্ৰা লেভেল মানে মই ফেমাছ হ'বলৈ এনেকুৱা কৰিছো গা নোধোৱাৰ কাৰণে ফেমাছ হ'ম ঠিক আছে এওঁ বিশেষ কথা কৈছে এওঁ বিশ্ব ৰেকৰ্ড কৰিব ওলাইছে গা নোধোৱা হয় এই মানে কেইবছৰ গা নোধোৱাকৈ থাকে তেওঁ ভাবিছে আৰু তেওঁ গা নুধুই কেনে গিনিছ বুকত নাম উঠাব তেওঁৰ আশাপূৰ্ণ হওক তাৰে কামনা কৰিলোঁ গতিকে আমি এতিয়া বিদায় লৈছোঁ ইয়াৰ পৰা বৰ্তমান আমাৰ হাতত এতিয়া এটা আহি গৈছে বিগ ব্ৰেকিং নিউজ এজন ল'ৰা আৰু এজন ছোৱালী থকা সত্ত্বেও এজনী হৃদয়হীনা মাতৃয়ে বেলেগ এজন ল'ৰাৰ লগত পলাই গৈছে
চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন আমাৰ সংবাদদাতা উপস্থিত হৈছে উক্ত ঘটনাস্থলীত আমাৰ লগত ফোন লাইনত আছে চেনিদা তেওঁ আমাক এই বিশেষ প্ৰতিবেদন দেখুৱাব চাও আহক আমি তেওঁ ঘৰলৈ আহিছো যিজন ঘৰলৈ তেওঁ পত্নীয়ে দুজন ল'ৰা আৰু এজন ছোৱালী থকাৰ সত্ত্বেও বেলেগ ল'ৰাৰ লগত পলায়ন কৰিছে গতিকে তেওঁ মুখৰ পৰা আমি কিছু কথা জানিম ভাষ্য শুনিম তেওঁৰ অৱস্থাটো কেনেকুৱা হৈ আছে তেওঁ কি কৰি আছে এতিয়া আমি চাওঁ এই বিশেষ প্ৰতিবেদন কি হে তুমিলে তি পলাই গলা কা হে তো বিৰাট ভাগনে আনছিলি বুলি ডায়লগ মাছিলা কি হ'ল চলি পুলি ইটা কেনেকে পুজি তই তে নকবিয়া ভাই এটা মইতো ভাল বুলিয়ে আনছিলো এতিয়া কিয় পলাই গেল তাইহে জানে নে মই দেখাত বুঢ়া দেখিয়ে গেল বুঢ়া হলেও আজিকালি চেঙেৰা হ'ব পাৰি নহয় ৰং চং কৰিলে চুলি তুলি ৰং কৰি ল'বি আমাৰ নিচিনা এই চুলি ৰং কৰিলে কি হ'ব আকৌ দেহাটোৱে বুঢ়া হ'লে মই এতিয়া কি কৰো এটা এতিয়া পলাই চলিকেইটা মই কেনেকে ডাঙৰ কৰিবি মই হে তই ইমান ডেকা চলটো হে কইনা পাবি নহয় আৰু আনি দিম কইনাটোক চলি বুলি মই কেনেকে ডাঙৰ কৰিম এই বন্ধু ভাই মোৰ কি হ'ব এতিয়া মোৰ সিমান নোহোৱা হৈছে মোৰ একেবাৰে হেৰি হৈ গৈছে এতিয়া চেনেল আছে তো মোৰ চেনেল আছে তাই নিচিনা এতিয়া মই তিৰিকত বিচাৰি পাম ইমান গুণৱতী ৰূপৱতী আছিল সেইকাৰণেতো হেৰি থৈ গেল তোক এই বুঢ়া এইজন ব্যক্তি যিজন ব্যক্তিৰ পত্নীয়ে পলাই গৈছে আৰু তেওঁৰ দুজন ল'ৰা এজন ল'ৰা এজনী ছোৱালী আছে তেওঁ সিহঁতৰ লগতে আছে বৰ্তমান তেওঁৰ অনুভৱ কেনেকুৱা আমি জানো আহক কিহৰ কাৰণে পলাই গ'ল আপুনি কিবা ক'ব নেকি এতিয়া কিহৰ কাৰণে পলাই যোৱা মই গম পালিতো তাই পলাই যাব নিদিলো হয় তেওঁ কিয় বেলেগ ল'ৰাৰ লগত পলাই গ'ল আপুনি কিবা মাৰ ধৰ কৰিছিল নেকি কিবা কৰিছিল নেকি মৰম কৰা নাছিল এনেকুৱা কিবা কৰিছিল নেকি বাৰু কওকচোন বাৰু আপুনি এতিয়ালৈকে আকৌ মাৰা নাই এতিয়া কিহৰ কাৰণে পলাই গেল হলেও একদিন মই এটা উজ্জ্বলত টেমা এটা আনি দিয়া নাছিলো কওঁতে বহুত বাৰ কলা উজ্জ্বলত টেমা এটা আনি নিদিলো সেইটোৰ কাৰণে যাওঁ বুলি মই সন্দেহ কৰিছো আৰু আপুনি মৰম কমকে কৰিছিল নেকি কি মৰমৰ একে সীমা সংখ্যা নাই বহুত মৰম কৰিছো আৰু হেৰি কোনোবা ল'ৰা সন্দেহ কৰে নেকি কোনোবা ওচৰ পাজৰ ল'ৰা তেনেকুৱা দেখা পোৱা নাই আৰু কিবা এণ্ড্ৰইড ফোন দিছিলে নেকি বাৰু আপোনাৰ পত্নীক ফেচবুক হোৱাটছআপ কৰিছিল নেকি হোৱাটছআপ কৰে এনেই মোক কৈ থাকে টাইম পাছ কৰিব একো নাই ময়ে আকৌ টাইম পাছ কৰি থকা মানুহ আছো কিহৰ হোৱাটছআপ লাগে কিন্তু আপোনাৰ কথা নুশুনিলে তাই মোৰ কথা নুশুনে হয়তো তাতে কেনেকৈ কিবা লাগি আছে হোৱাটছআপতে কিবা এটা হৈছে কাৰোবাৰ লগত আপুনি কাৰোবাক সন্দেহ কৰে নেকি বাৰু সন্দেহ কৰিব লগা এনেকুৱা ল'ৰা নাই আমাৰ এতিয়া বৰ্তমান আপোনাৰ অনুভৱ কেনেকুৱা হৈ আছে বাৰু তিৰি পলাই গেল তো অনুভৱৰ কথা সুধবা আহিছা চালা কুকুৰ মানলি হ'ব এতিয়া আপোনাৰ চটটো খাই আপোনাৰ অনুভৱ কেনেকুৱা হৈছে এই কাণতলীয়া চটটো জিঘালি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে নহয় তেনেকুৱা কোনো কথা নহয় বাৰু এতিয়া মোৰ তিৰি পলাই যোৱাৰ অনুভৱ কি হৈছে আপোনাৰ অনুভৱটো এতিয়া মানে আমি ভাবিছিলো আপুনি কিবা আকৌ বিয়া পাতিব নেকি আকৌ কিবা আনিব তাৰ নিচিনা মই তিৰি পাম নেকি আৰু কিন্তু কিয় পলাই গ'ল সেইটোৱে আপোনাৰ ডাঙৰ কুৱেশ্যন হৈছে আৰু বেলেগ আৰু বেলেগ নিউজ নাপা নেকি তিৰি পলাই যোৱাটো নিউজ পা নেকি আমাৰ টিভিৰ আগত দৰ্শকৰ আগত আপোনাৰ এতিয়া বৰ্তমান অনুভৱ কেনেকুৱা অনুভৱ কি তোৰ তাৰমানে সুধা পলোৱাই নাই অনুভৱটো মই দেখাই আছো আপোনালোকে দেখিছে কেনেকুৱা ব্যৱহাৰ খেদিছে মোক আপোনালোকে চাই আছে টিভিৰ মুখত হয় দৰ্শকসকল আপোনালোকে দেখিছে কেনেকৈ তেওঁ মোক খেদিছে নিউজৰ মানুহক আৰু এবেমেনি চহৰী আপুনি দেখা পাইছে কেনেকৈ খেদিছে গতিকে তেওঁ ঘৰলৈ আহিলেও তেওঁ যি ব্যৱহাৰ কৰিলে খেদিছে ইফালে মাৰিছে মোক কোনো কথা নাই বাৰু নিউজটো আমি দেখুৱাবই লাগিব যিয়ে নহওক সৰু হ'লে ডাঙৰ হ'লেও গতিকে আজিলৈ সামৰিছো হয় চেনিদা আপোনাক ধন্যবাদ জনাইছো